মৰ্নিং ষ্টুডেণ্টছ, ষ্টডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম ক্লাছ 10 3.4 কুৱেশ্যন নম্বৰ 5 কি দিছে, কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ বাবে এটা নিৰ্দিষ্ট মাচুল, প্ৰতিদিনৰ বাবে এটা ওপৰঞ্চি মাচুল দিয়া হ'ব। ৰীতাই এখন কিতাপ 7 দিনৰ কাৰণে আনিলে, মাচুল দিলে 27 টকা। শশীয়ে এখন কিতাপ আনিলে 5 দিনৰ বাবে, তাত দিলে 21 টকা। এতিয়া কথাটো হৈছে, কিতাপ লাইব্ৰেৰীটোৰ পৰা যেতিয়া কিতাপ ধাৰলৈ দিয়ে তেতিয়া কি কৰা হয়, তাত 3 দিনৰ কাৰণে এটা ফিক্স চাৰ্জ কৰিছে। এতিয়া 3 দিনৰ কাৰণে যদি ফিক্স চাৰ্জ কৰা হৈ আছে, সেই 3 দিনত এটা সেই ফিক্স চাৰ্জটো দিলেই হ'ল। যদি 3 দিনতকৈ বেছিকৈ দিয়া হয় তেতিয়াহ'লে তাৰ এডিশ্যনেল চাৰ্জ এটা থাকিব, মানে প্ৰতিদিনৰ বাবে এটা থাকিব। নিৰ্দিষ্ট মাচুল 3 দিনৰ বাবে কিমান হ'ব, 1 টকা হ'ব। আমি ধৰি লৈছোঁ এতিয়া, সেইকাৰণে আমি চাওঁ। ধৰা হ'ল নিৰ্দিষ্ট মাচুল 3 দিনৰ বাবে 1 টকা। নিৰ্দিষ্ট মাচুলটো 3 দিনৰ বাবে 1 টকা, আৰু প্ৰতিদিনৰ বাবদ দিবলগীয়া টকা পৰিমাণটো হ'ব y টকা। প্ৰতিদিনত কিমান টকাকৈ দিয়ে, যিমান দিন ৰাখিব সিমান দিনত তেওঁ y টকাকৈ দিব লাগিব। এতিয়া এইটোকে যদি আমি চাওঁ, ফাৰ্ষ্ট কেছটো তেওঁ আহিছিলে কি হ'ল, কিমান দিনৰ কাৰণে দিছিলে, যে প্ৰথমটো তেওঁ 7 দিনৰ বাবে দিছিলে। যদি 7 দিনৰ বাবে 7 দিনৰ বাবে যদি নিয়ে, তেতিয়াহ'লে ইয়াতে চাওঁ আমি কি হ'ব। প্ৰথম 3 দিনৰ বাবে 1 টকাটো আহি আছে, ইয়াত 1টোত ইয়াত 3 দিন সোমাই গ'ল, থাকিল আৰু 4 দিন। 4 দিনত কি হ'ব, 4 × y। যদি পাৰ ডে দিব লাগিব y টকা, গতিকে x + 4y = 27। এইটো ফাৰ্ষ্ট কেছটো। 7 দিনৰ বাবে যদি লওঁ আমি, তেতিয়াহ'লে x +, কাৰণ ইয়াতে 3 দিন সোমাই আছে অলৰেডি, 4 দিন থাকিলে। সেকেণ্ড কেছটো যদি চাওঁ, 5 দিনৰ বাবে কেছটো যদি চাওঁ, তেতিয়াহ'লে কি হ'ব, সেকেণ্ড কেছটো চাওঁ। 5 দিনৰ বাবে যদি ল'বলৈ যাওঁ, তেতিয়া কি আহিব, ইয়াতে xটো 3 দিন গ'লেই, থাকিল আৰু 2 দিন। 2 দিনত কিমান টকা, 21 টকা বুলি কৈ আছে। এইটো কণ্ডিশ্যনটো আমাক দিয়ে দিলে অলৰেডি, যে 7 দিনৰ বাবে হ'লে x + 4y 27 হ'ব, আৰু 5 দিনৰ বাবে x + 2y = 21 হ'ব। এতিয়া অলৰেডি আমি গমেই পালোঁ ইহঁতৰ মাজত ডিফাৰেঞ্চটো কিমান আছে। ইয়াত ডিফাৰেঞ্চটো 2, ইয়াত ডিফাৰেঞ্চটো 6, মানে এদিনত 3 টকা। আমি এইটো উলিয়াব পাৰিম। 1 বিয়োগ 2, 1 বিয়োগ যদি 2 কৰিব যাওঁ, তেতিয়া কি হ'ব, x ৰ পৰা x গ'লেই, x + 4y - x + 2y = 27 - 21. x + 4y - x - 2y = 6. x equal y = 6. y = 6/2 = 3. y ৰ মানটো আমি পাই গ'লোঁ। যদি y ৰ মানটো পাই লওঁ, তেতিয়াহ'লে y ৰ মান 1ত বহাই দিওঁ। 1ত যদি বহাই দিওঁ, y ৰ মানটো যদি 1ত বহাই দিওঁ, তেতিয়াহ'লে কি হ'ব, x + 4 × 3 = 27। দিয়াই আছে y মানটো আমি যিহেতু 3 পালোঁ, গতিকে y মানটো বহাই দিওঁ, তেতিয়াহ'লে কি হ'ব, x + 12 = 27। x যদি 27 - 12 = 56। গতিকে x = এইকেইটা মানে একদম অশান্তি কৰি দিয়ে ভাই, একদম মানে কি কাৰণে পঢ়ে বুজি নাপাওঁ। y মানটো যেতিয়া বহাই দিম, বহাই দিয়াৰ লগে লগে কি হ'ব, এতিয়া y = 4 × 3, যিহেতু y মানটো 3, গতিকে 4 × 3 মানে 12 হৈ গ'ল। 12 দি পেলাই পঠাই দিওঁ, 27 - 12 = কিমান হ'ব, 15 হ'ব। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে নিৰ্দিষ্ট মাচুলটো 3 দিনৰ বাবে দিবলগীয়া নিৰ্দিষ্ট মাচুলটো কিমান হ'ব, 1 টকা। নিৰ্দিষ্ট মাচুলটো 1 টকা, আৰু প্ৰতিদিনৰ বাবে দিব লাগিব মাচুলটো হ'ব 1 টকা, মানে 15 টকা, আৰু প্ৰতিদিনৰ বাবদ দিব লাগিব 3 টকাকৈ। যিমান দিন ৰাখিব, প্ৰতিদিনৰ বাবদ দিব লাগিব 3 টকাকৈ, মানে প্ৰতিদিন যিমান দিন ৰাখিব তাৰ বিনিময়ত 3 টকাকৈ দিলেই হ'ল। এইটোৱে আমাৰ অংকটো, ঠিক আছে।